সৰস্বতী পূজালৈ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী মাক কিভাগে পুজিলে এই পূজাৰ সময়ছোৱাত কি নিয়ম নীতি মানি চলিলে শিক্ষাৰ্থীৰ শুভ হ'ব আমি গোটেই কথাখিনি আলোচনা কৰিম আমন্ত্ৰণ জনাই আনিছো কামাখ্যা তাৰাপীঠ সিদ্ধ জ্যোতিষী তন্ত্ৰ সাধক দিব্যজ্যোতি শাস্ত্ৰী দেৱক প্ৰথমে আপোনাক স্বাগতম জনাইছো সৰস্বতী পূজা বুলি ক'লে শিক্ষাৰ্থীৰ কাৰণে বিশেষ সন্তানৰ কাৰণে যেটুকে প্ৰয়োজনীয় গতিকে পিতৃ-মাতৃৰ কাৰণে বিশেষ এইবাৰ পূজা ভাগ কিদৰে কৰিব লাগিব সৰস্বতী পূজা কেতিয়া লাগিব হেতু আগত জানিব লাগিব আৰু লাগিব হল 2 তাৰিখ মানে 2 ফেব্ৰুৱাৰী দেওবাৰ 9টা ৰাতিপুৱা 9টা 15 পৰা আৰম্ভ হ'ব আপোনাৰ হল পঞ্চমী তিথি যেটো পঞ্চমী তিথিতে আমাৰ যেটো পূজা হয় বসন্ত পঞ্চমী অথবা আমাৰ মানে শুক্লপক্ষ পঞ্চমী তিথি কৈ থাকো তো বসন্ত তিথি পঞ্চমী হল সরস্বতী দেবী যেতে পান প্রতিষ্ঠা কৰিব 9টা 15 পৰা আৰম্ভ হ'ব আৰু 3 ফেব্ৰুৱাৰী সোমবাৰ ৰাতিপুৱা 6টা 53 মিনিট লৈকে এটো আপোনাৰ শুক্লপক্ষৰ পঞ্চমী তিথি বা বসন্ত তিথি আমার থাকিব তো এখিনি সময় যদি আমার তো নরমালি আমার স্কুল কলেজ বা ঘরত বা অফিসত বা যিকোনো পূজা পাঠ হৈ থাকিব কিন্তু যেটো হল বৌদ্ধিক শাস্ত্ৰ অনুযায়ী কেতিয়া আমি সরস্বতী মাক আৰাধনা কৰিব পাৰো অথবা পূজা কৰিব যেটো আমি মানে পুষ্পাঞ্জলি যেটো কৈ থাকো যেটো আমি মানে লৰা আছে যে পঢ়া-শুনা ক্ষেত্ৰত যেটো পুষ্পাঞ্জলি কৈ থাকে যে তো পঢ়া-শুনা ক্ষেত্ৰত আপোনাৰ স্মৃতিশক্তি বৃদ্ধি পাব তো ভাল হ'ব মনোযোগ বাঢ়িব এইখিনি সময় আমি এটা থাকে আমি সৰু পৰা বাচ্চা আমাৰ লৰা ছোৱালী হক এটা থাকে পূজাটো কেতিয়া কোন সময় 9টা 15 পৰা যেতিয়া লাগিব 12টা 35 লৈকে আপোনাৰ কিন্তু এটো শুভ সময় তো ৰাতিপুৱা এনে 9টা 15 মিনিট পৰা আৰম্ভ হ'ব 9টা 15 পৰা 12টা 35 লৈকে যদি আপোনাৰ পুষ্পাঞ্জলি অথবা পূজা আৰম্ভ কৰিব পাৰে তো অথবা যদি আপোনাৰ কোনোবা যেটো ব্ৰাহ্মণদি কৰি আছে বা নিজৰ কিছুমান ক্ষেত্ৰত নিজৰ ঘৰতে নিজৰ নিয়ম নীতি কৰে তো যদি ঘৰতে কৰে নিয়ম নীতি নিজে পূজা কৰিব পাৰে এনেকে নহয় যে আমাৰ ব্ৰাহ্মণ আনিব লাগিব পূজাৰে আহিব লাগিব পূজা কৰিব সৰস্বতী পূজা ইমান বিশেষ নিয়ম নাই যেমন ঘৰুৱা কেইটামান নিয়ম থাকে তো এনেকে নরমালি আপনি ঘর যেনেকে আমি মানে পূজা ক্ষেত্ৰত আপনি কি কাম কৰিলে ভাল পাব আৰু সবচেয়ে হল আমাৰ হল সরস্বতী দুটা পার্ট হয়ে থাকে একচুয়ালি আমি আমার সরু পৰা কিছুমান ক্ষেত্রে এতিয়ালৈকে স্কুল কলেজে চাব বা ম্যাক্সিমাম ক্ষেত্রে হল সরস্বতী আপনার দুটা হাতত পূজা কৰি থাকে ম্যাক্সিমাম কিন্তু হল নীল সরস্বতী হল এটি হল আমার এডুকেশনের ক্ষেত্ৰত যিকোনো লৰা ছোৱালী পঢ়া-শুনা কৰি আছে আমি দুখন হাতে দেখো মা সরস্বতী কিন্তু আপনি নীল সরস্বতী যেটো হল এটো হল আপনার হল এডুকেশনের ক্ষেত্ৰত মানে 4টা হাত সরস্বতী আপনার মূর্তি হৈ থাকে নীল সরস্বতী তো এই নীল সরস্বতী কোৰ পৰা সৃষ্টি হল এটা আমি জানিব লাগিব মই তো দেখাম আপোনাক ফটোটো কেনেকা হয় আপুনি এখন ফটো লৈ আহিছে ফটো লৈ আহিছো নীল সরস্বতী ফটোটো মই এনেকৈ দেখাই দিও আগতে তাৰপৰ আপুনি সব 4 হাত আপনার সরস্বতী নরমালি আপনি চাব দুটা হাত কিন্তু পূজা হয় কিন্তু ইয়াতে যাব 4টা হাত আছে এই 4টা হাত যদি সরস্বতী আপনি পান প্রতিষ্ঠা কৰিব আপোনাৰ মূর্তি আনিব নেলাগে ঘৰতে এটা ফটো আনি আপনি পূজা কৰিব এই নীল সরস্বতী হল প্রথমত আপনি তো পঢ়া-শুনা ক্ষেত্ৰত যেটো আমার মেইন হয় পঢ়া-শুনা ক্ষেত্ৰত যদি নীল সরস্বতী পূজা কৰা হয় তাহলে আমার হল মানে স্মৃতিশক্তি আৰু মনোযোগটো বাঢ়ি থাকে আর নীল সরস্বতী কার পৰা সৃষ্টি হল তো জানিব লাগে সাধারণত আমি সৰুৰ পৰা সবাই কয় সরস্বতী দুটা হাত হৈ থাকে আমাৰ ম্যাক্সিমাম 99% আপোনাৰ যিকোনো পূজাৰী হোক বা যেটা আমাৰ মূৰ্তিবিলাক আনি থাকে অফিসত হোক বা দুটা হাত থাকে তো দুখন হাত একচুয়ালি কি নীল সরস্বতী কার অবতার কারণ আমার যেনেকা 10 মহাবিদ্যা আছে মা যে 10টা রূপ আছে এটা হল তারা মা তারা এটা রূপ হল মা তারার পৰা সৃষ্টি হল নীল সরস্বতী তো নীল সরস্বতী যদি প্রথমত পূজা কৰিব পাৰে বা বিদ্যার্থীরা যদি আপনারা যদি আরাধনা কৰিব পাৰে অথবা যদি মন্ত্র পাঠ নিয়ম নিষ্ঠা কৰিব পাৰে কিন্তু আপনার কিন্তু জীবনে সাকসেসফুল পাবো লাগিব কিন্তু এনেকা নহয় যে আপনার কিছুমান নিয়ম সৰু নিয়ম আছে লগতে হল আপনার বীজ মন্ত্র যেটা আমরা বীজ মন্ত্র যদি জপ কৰিব পাৰে তো আপনার 100% এনে সরস্বতী মন্ত্র এটা হয় কিন্তু নীল সরস্বতী বীজ মন্ত্র আরো এটা বেলেগকে হয় মানে বিশেষ মন্ত্র বীজ মন্ত্র যে বীজ মন্ত্র কাক কয় বীজ মন্ত্র যে নরমালি মই আপনার একটা এক্সাম্পল দিয়ে আছো আমি যেতে কিবা একটা গছ লাগাম অথবা কিবা মই চাষ কৰিম তেতে সৰু এটা কিন্তু গছৰ এটা বীজ আনা হয় বীজটো আনাৰ পিছত মানে গছজোপা যেতে আমি গছটো পিছত আহে যেতে প্ৰথমে আপনি বীজ আনিব লাগিব বীজ লগাৰ পিছত উৎপত্তি হ'ব গছ হলে গছৰ পৰা আমাৰ তেতে ফলটো পাও সেম এনেকা হল যদি নীল সরস্বতী যদি বীজ মন্ত্র আপনি যদি জপ কৰিব পাৰে তো আপোনাৰ
মানে এডুকেশনের ক্ষেত্ৰত যেটো আপনার পাওয়ার যেটো আপনার পজিটিভ ইম্প্যাক্ট যেটো আমি কই থাকো তো লাহে কিন্তু আপনার স্মৃতিশক্তিটো বাড়ি আহে যদি আপনার কোনোবা স্টুডেন্ট বা যিকোনো ক্ষেত্র যোনে গান বা নাচ কৰিছে তো সরস্বতীর লগত রিলেটেড আৰু যোনে নাচ গান কৰি আছে বা কোনো অফিস ওয়ার্ক কৰি আছে যিকোনো আপনার লেখাপড়া কাম কৰি আছে অথবা আপনার স্টুডেন্ট আছে ঠিক আছে যদি আপনার নীল সরস্বতী যদি পূজা করিও পারে অথবা 20 মন্ত্র যদি আপনি জপ করিও পারে 100% কিন্তু আপনার কিন্তু পজিটিভ উপকৃত মনে মই যিমান এই এস্ট্রোলজি কৰি 19 বছর 20 বছর হ'ব আর ফেব্রুয়ারি আৰু কে বহুত বছর অভিজ্ঞতা মানে 5 তারিখে মাহৰ 5 তারিখে মরে 20 বছর কমপ্লিট হ'ব 20 বছর হলাম তো নীল সরস্বতী 20 মন্ত্র জপ করিলে আপনার কিন্তু আপনার পজিটিভ এনার্জি পাবো লাগিব এইটো মোর কথা নয় এটো হলো বৈদিক শাস্ত্র অনুযায়ী লেখা আছে যদি কোনোবা যদি মন্ত্র বেলেগ হয় 20 মন্ত্র যেটা তার যার পর মানে নীল সরস্বতী সৃষ্টি হয়েছে যদি করিও পারে কিন্তু উপকৃত হ'ব এটা ফোন কল আছে আমি লৈ লও কাৰণ আজি বহু কথা আমি পাতিব লাগিব হয় আপুনি কৰ পৰা কৈছে আপোনাৰ জন্মৰ সময় তাৰিখ মাহ বাৰ দিন জনা শিৱসাগৰৰ পৰা ক'লো হয় কক 1997 ডেটটো ক'ব ডেটটো 6 তাৰিখ 6 কি আছিলে কি কৈছে মান কি আছে আপোনাৰ 6 কি আছে মান 6 এপ্ৰিল 6 এপ্ৰিল 1997 টাইমটো ক'ব টাইমটো ৰাতিপুৱা 5:30 বজাত জন্মস্থান ক'ত শিৱসাগৰ নেকি শিৱসাগৰ মোৰ চেম্বাৰ নাই যোৰহাট গৈ আছো এই 6 তাৰিখ গৈ আছো হোটেল ইন্দ্ৰা বড়োয়া চাৰিআলি তাতে কিন্তু পাব 6 তাৰিখ তো প্ৰথমতে এইটো হৰস্কোপত আপোনাৰ ডেট অফ বাৰ্থ হিচাপত যেটো হৈ আছে ৰাশি হল আপোনাৰ হল মীন লগ্ন মীন ৰাশি জানে ন আপুনি জানো তো মীন লগ্ন মীন ৰাশি ৰাশিত লগ্নত আপোনাৰ চাব আপনি এইখিনি চাব দেখাই আছো 5টা প্ল্যানেট একলগত বহি আছে শনি কেতু চন্দ্র শুক্র আর রবি প্রথমত শনি 7:30 সেকেন্ড ফেজ আপনার স্টার্ট হবো তারপরে 29 মার্চ শনি আপনার মুরত হুমাব 29 মার্চত এটুকু আপনার শনি 7:30 স্টার্ট হয়ে আছে সেকেন্ড টাইম হল শনির লগত চন্দ্র এটা হল বীজ যোগ হয়ে আছে রবির লগত শুক্র আপনার দারিদ্র যোগ হয়ে আছে আর কাল আপনার হলো রবির লগত কেতু আপনার হলো গ্রহণ যোগ হয়ে আছে তো 29 মার্চের পরা কিন্তু আপনার কিন্তু কেরিয়ার কারণ আপনার 1997 জন্ম অলমোস্ট আপনার 27 প্লাস চলি আছে 29 মার্চের পরা কিন্তু আপনার কেরিয়ার ফলে কিন্তু আপনার কিন্তু অকমান নেগেটিভ ইম্প্যাক্ট আহিব যার কোনো আপনার কেরিয়ার অকমান ডিস্টার্ব থাকিব তাতে এনিমিস বহুত বেশি হব আর ওয়ার্কিং প্লেসত আপনার কিন্তু সাকসেসফুল পাবলে বহুত টাফ থাকিব কিন্তু শনি 7:30 সেকেন্ড ফেজ কৰিব লাগিব আর সেকেন্ড টাইম হল আপনার হেলথ লক প্রবলেম থাকবে হেলথ প্রবলেম থাকিব আর আপনার পেরেন্টস মা বা দেউতার অকমান ককালে বিষ জয়েন্ট পেন এগুলা হওয়ার চান্স বেশি থাকিব আপোনাক ধন্যবাদ জনাইছো আৰু আলোচনাৰ মাজলৈ ঘূৰি যোৱাৰ পূৰ্বে যেহেতুকে আপোনাক বহুজনে সাক্ষাৎ কৰিব বিচাৰিছে এবাৰ আমি জনাই থৈ বিচাৰিছো যে মাহটো যেহেতুকে ফেব্ৰুৱাৰী মাহ কিছু সময়ৰ হাল হলনি হৈছে এই মাহত 1 2 3 4 5 12 17 18 20 24 25 26 তাৰিখে গুৱাহাটীৰ বশিষ্ঠ চাৰিআলিৰ পিলিংকাটৰদৰ শিৱ মন্দিৰ আছে শিৱ মন্দিৰৰ বিপৰীতে কিছু আগবাঢ়ি গলে আছে তন্ত্ৰসাধক দিব্যজ্যোতি শাস্ত্ৰীদেৱৰ চেম্বাৰ যিকোনো সমস্যা সন্দৰ্ভত সাক্ষাৎ কৰিব পাৰিব 6 তাৰিখে যোৰহাট হোটেল ইন্দ্ৰা বৰুৱা চাৰিআলিত আছে আৰু ইয়াতে টিকেটৰ চেম্বাৰ 7 তাৰিখে অৰুণাচল আমাৰ সুবুৰীয়া ৰাজ্য অৰুণাচলৰ নাহৰ লগুনত যি ৰাজধানী পেট্ৰল পাম্প আছে তাৰ বিপৰীতে থকা সৰস্বতী জুৱেলাৰ্ছত চেম্বাৰ আছে 8 তাৰিখে তেজপুৰ তাৰকনাথ জুৱেলাৰ্ছ এনবি ৰোড ৰাধেশ্যাম মিঠাই দোকানৰ বিপৰীতে আছে 10 তাৰিখে বঙাইগাঁওলৈ যাব তাত মাংগলিক মন্দিৰ আছে দেশৰ ভিতৰত প্ৰথম মন্দিৰ কালসৰ্প মন্দিৰ আছে দেশৰ ভিতৰত দ্বিতীয় আমাৰ ৰাজ্যৰ ভিতৰত প্ৰথম মন্দিৰ আৰু এবাৰ 26 27 28 তাৰিখে বিশেষ পূজাৰো আপুনি আয়োজন কৰিছে যেটো হল মোৰ যেটো ভাৰতবৰ্ষৰ দ্বিতীয় কালসৰ্প মন্দিৰ আছে তাতে তো বঙাইগাঁও যে মোৰ নিজৰ মন্দিৰ তাতে কিন্তু 26 আৰু 28 এই 3 দিন মানে যেটো আমাৰ বছৰিক পূজা তাতে কৰা হয় আয়োজন কৰা হ'ব যেটো হৈ থাকে তাতে যদি কোনোবা যদি আহিব বা পূজা কৰিব পাৰে মনোকামনা পূজা কৰিব পাৰে মোৰ লগত যোগাযোগ কৰিব পাৰিব আৰু এই 3 দিন মোৰ পূজা হ'ব 26 তাৰিখ পৰা আৰম্ভ হ'ব 27 28 তাতে আপোনাৰ কালসৰ্প যোগ আছে মাংগলিক আছে শনি 7:30 আছে নৱগ্ৰহ আছে 10 মহাবিদ্যা আছে তাতে আপোনাৰ যিমান মূৰ্তি আছে তাতে আমাৰ পূজা হ'ব মানুহৰ যিবোৰ সমস্যা আছে সেই সমস্যাটো তাতে সমাধান 19 তাৰিখে নগাঁও হৈবৰগাঁও লীলা জুৱেলাৰ্ছ আৰু লীলা জুৱেলাৰ্ছত বিনাপানী নাট্য মন্দিৰৰ কাষতে আছে 23 তাৰিখে 22 তাৰিখে প্ৰথমে কৈ লৈছো ডিব্ৰুগড় অৰ্নামেণ্ট পেলেচ নিউ মাৰ্কেট সোণাৰু পট্টিত আছে 23 তাৰিখে চিলাপথাৰ পনিতা জুৱেলাৰ্ছ জুনাই লিংক ৰোডত আছে আৰু ইতিমধ্যে আমি কৈছো যে এই মাহটোত বিশেষভাৱে সময়সূচীৰ হাল হলনি হৈছে আমি নীল সৰস্বতীৰ পূজা ভাগৰ কথা তো নীল সৰস্বতী এনেকে এটা পাৱাৰফুলি আমাৰ
আমাৰ দেৱী ক'ব পাৰোঁ নীল সৰস্বতীক যিকোনো লিখা পঢ়া ক্ষেত্ৰত কিন্তু আমি তাৰা মা এটা কাৰণ তাৰা হ'ল আমাৰ বৃহস্পতি আমাৰ যেনেকা নৱগ্ৰহ 9টা যে গ্ৰহ আছে 9টা গ্ৰহ যে এটা এটা মানে অধিপতি গ্ৰহ আছে প্ল্যানেট আছে যাৰ ৰবি অধিপতি ও যেনেকা ৰবি হ'ল আমি কৈ থাকোঁ মাতুংগী চন্দ্ৰ কমলা মঙ্গল মানে বগলা মা যে পূজা দেখোন বৃহস্পতি যে গ্রহ আছে তার যে প্ল্যানেট যে আছে তার অধিপতি মালিক হলো তারামা মা যেটা আমার কলিকাতার বা তারাপীঠ যেটা মন্দির আছে তো তারামার একটা অঙ্গ হল নীল সরস্বতী যেটা আপনার হলো পূজা পাঠ যদি আপনি নিয়ম নিষ্ঠা করিও পারে তো আপনার কিন্তু এডুকেশনের সেক্টর যে কোনো প্রাইভেট আপনার অফিস হোক বা আপনার যে কোনো আপনার পেপার ওয়ার্কৰ যিবা কাম থাকে নীল সৰস্বতী আৰাধনা কৰিব পাৰে কিছুমান চাব আপোনাৰ মানুহ যে পঢ়া শুনা ক্ষেত্ৰত নকোৱা নাই যোনবা বিজনেস কৰি আছে টকা পইচা ক্ষেত্ৰত মানুহ পাহৰি যায় বা কোনো লিখিব নোৱাৰে তো নীল সৰস্বতী যদি আপুনি খেলিমেলি কৰে তো আপোনাৰ নীল সৰস্বতী মন্ত্ৰ 20 মন্ত্ৰ যদি পাঠ কৰিব পাৰে তাৰ আপোনাৰ একটা হল আৰাধনা কৰিব পাৰে আপুনি যে কোনো এজ কথা নাই এটো আপনার খালি পড়াশোনার ক্ষেত্ৰত নহয় তাহলে আপনার স্মৃতিশক্তি বাড়িব এটা কথা এখানে মই কওঁ যেটোকে এটা ফোন কল আছে আমি লৈ লৈছো 26 27 28 তাৰিখে বিশেষ পূজা আৰু 64 দেৱদেৱীৰ যেটোকে মূৰ্তি আছে সঁচাকে এটা বৰ তাৎপৰ্যপূৰ্ণ পূজা হ'ব এটা ফোন কল আছে আমি লৈ লৈছো হয় আপুনি কৰপৰা কৈছে আপোনাৰ জন্মৰ সময় তাৰিখ মাহ বাৰ দিন জানা মই কৰবি কৈছো হাজোৰ পৰা হয় মোৰ ডেট অফ বাৰ্থ হ'ল 25 জানুৱাৰী 1997 5 January 21st January 1997 25 January না 21 January 1997 টাইম টু কব মর্নিং 4টা বজাত জন্মস্থান ক'ত গুৱাহাটী আপোনাৰ ৰাশি হিচাপত আপোনাৰ হল মিথুন ৰাশি ক্ষেত্ৰত লগ্ন হল আপোনাৰ হলো ধনু লগ্ন বৃহস্পতি ৰবি দ্বিতীয় স্থান বহি আছে কিন্তু ৰবি ভাগ্যপতি আপুনি চাব আপোনাৰ মই দেখা আছো ভাগ্যপতি ধনস্থান বহি আছে খুব ভাল কিন্তু বৃহস্পতি ৰবি যদি শনি গ্ৰহ যদি বহি থাকে মানে আপোনাৰ ভাগ্য যদি আপোনাৰ শনি গ্ৰহত বহি থাকে তাহলে আপুনি যিমান কষ্ট বা যিমান হার্ড ওয়ার্ক করে যে লাইফত যেনেকা পাব লাগে যে কোনো ক্ষেত্ৰত আপোনাৰ পঢ়াশুনাৰ পৰা ওয়ার্কিং প্লেস যে কোনো ক্ষেত্ৰত আপোনাৰ কিন্তু আজিলৈকে কিন্তু সাকসেসফুল পোৱা নাই তেনে আপুনি লেবার অনুযায়ী হার্ড ওয়ার্ক অনুযায়ী আজিলৈকে আপুনি কিন্তু ফল পোৱা নাই এটো হল ভাগ্যপতি ভাগ্য যদি আপোনাৰ যদি নেগেটিভ প্ল্যানেট লগত যদি বহি থাকে আপুনি লাইফত বহুত আপোনাৰ মানে সাকসেসফুল পাবলৈ বহুত কষ্ট কৰিবলৈ বহুত সংগ্ৰাম কৰিব লাগে লড়াই যুদ্ধ কৰিব লাগে কিন্তু তো আপনার এটা বস্তু খুব ভাল শনি আপনার 29 মার্চত আপনার 4th হাউস হুমাই আছে যেতে আপনার 10 হাউসত যেতে আপনার ডাইরেক্ট আপনার শনি যেটা পজিটিভ ফল পাবো আপনার ওয়ার্কিং প্লেসত কিন্তু আপনার 29 মার্চৰ পৰা কিন্তু অকমান ডেভেলপ হৈ আছে অথবা ওয়ার্কিং প্লেস অকমান চেঞ্জ হোৱাৰ সম্ভাৱনা খুব বেছি থাকিব তো যদি আপোনাৰ ৰাহুৰ প্ৰতিকাৰ যদি কৰিলে এটা ৰাহুৰ যদি আপোনাৰ ৰেমেডি কৰে বা মই এটা টোটকা দি দিম এটো যদি করিও পারে না কিন্তু আপনার যে আপনার লাইফত যে ইমান দিন ডিস্টার্ব আসলে বা সাকসেসফুল পোৱা নাই তারপর আপনি সাকসেসফুল 100% পাবো কিন্তু আশা কৰো আপুনি উপকৃত হৈছে যিখিনি কথা তেখেতে কৈছে বা আপোনাৰ সমস্যাৰ সমাধান দিছে আৰু এখিনতে আমি এটা নম্বৰ দিব বিচাৰিছো 8486238219 যিকোনো সমস্যা আপোনাৰে হোক বা আপোনাৰ আত্মীয়জনৰে হোক WhatsAppৰ জৰিয়তে আপোনালোকে মেছেজ কৰিব পাৰে তেখেতক সুধিব পাৰিব সমাধান দিব তন্ত্ৰসাধক দিব্যজ্যোতি শাস্ত্ৰীদেৱে আৰু সমাধান বুলি ক'লে আজি আমি সৰস্বতী পূজাৰ বিষয়ে পাতিছো কিন্তু লগতে এটা কথা যে আপুনি কম খৰচতে দিছে আজি ধৰ সৰস্বতী মাৰ ফটোখনকে লৈ আহিছে কেনেকৈ কৰিম কৈছে তো আমাৰ যেতিয়া সৰস্বতী পূজা কৰিব আৰু এটা মই টিপ দিছো যেতিয়া আপোনাৰ যেতিয়া সদায় মন ৰাখিব সৰস্বতী যেতিয়া পূজা কৰিব মানে উত্তৰ ফল যেতিয়া আমি পূজা কৰিম তেতিয়া আমাৰ ফেসটো উত্তৰ সাইডত থাকিব আৰু সৰস্বতী মূৰ্তিটো বহাম তাৰ আপোনাৰ দক্ষিণ ফালে থাকিব সৰস্বতী উত্তৰ হল আপোনাৰ বুধস্থান বুধ হল আপোনাৰ জ্ঞান বুদ্ধি যেটো আমি মানে আপনার ক্যাচিং পাওয়ার আমার আইকিউ পাওয়ার যেটা কই থাকো কোনে করে কোনে করে বুধ করায় তো বুধের স্থান কোল হল মানে সরস্বতী স্থান কোত হয়ে তাহলে আপনার উত্তর ফল যদি উত্তর ফলে রাখি যদি আপনি সরস্বতী আরাধনা করিও পারে বা যেতে আপনি 2 তারিখ কালী পূজা করিব তেতে যে সরস্বতী মূর্তি যদি আপনি উত্তর সাইডে রাখিও পারে তাহলে কিন্তু আপনার পজিটিভ রেজাল্ট পাবো ভাল ফল পাবো আর যেতিয়া পূজা করিব তেতে আপনার তাতে যেটা বহাবো আপনি যদি এটা আপনার হলো গ্রিন কালার মানে গ্রিন কালারের যদি আপনার কাপড় দিয়ে যদি মাক যদি বহাবো পারে
তাহলে আপোনাৰ ভাল ফল মানে পাই ল'ব পূজা পিছদিনা মানে 3 তাৰিখ যেতিয়া পূজা শেষ হ'ব তেতিয়া আৰু এটা কাম কৰিব মানে এই মূৰ্তিটো আপোনাৰ পঢ়াৰ টেবুলো ৰাখিব পাৰে আমি পাতিম সৰস্বতী পূজা ভাগ কিদৰে কৰিব সেই সময়ছোৱাত কি নিয়ম মানি চলিব কিদৰে কৰিব সকলোখিনি কথা আমি বিস্তৃতভাৱে পাতিম কিন্তু এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতি विश्व के सबसे बड़े सांस्कृतिक समागम महाकुंभ प्रयागराज में अग्नि सुरक्षा के लिए 24 घंटे सतर्क और तत्पर है उत्तर प्रदेश अग्निशमन तथा आपात सेवा बल। आप भी रहें जागरूक। कुकिंग गैस में अच्छी गुणवत्ता वाले एलपीजी पाइप और रेगुलेटर का प्रयोग करें। रसोई घर का निर्माण टीन शेड में करें। उपयोग के बाद रेगुलेटर नॉब से गैस सप्लाई बंद करें। एलपीजी गैस की गंध आने पर तुरंत रेगुलेटर व गैस स्टोव बंद करें। टेंट में एलपीजी गैस और ज्वलनशील पदार्थ का उपयोग न करें। शिविरों में मानक के अनुरूप बिजली के कार्य कराएं। उच्च रेटिंग वाले एमसीबी ईएससीबी का प्रयोग करें। सर्किट बल्ब ट्यूबलाइट के मध्य कम से कम 15 सेंटीमीटर की दूरी सुनिश्चित करें। अपना कर यह आसान उपाय महाकुंभ को बनाए सुरक्षा का पर्याय। स्वच्छ सुरक्षित एवं सुव्यवस्थित महाकुंभ 2025 प्रयागराज। शान से बढ़े चलो ये है ट्रम्प शूज का राज। Lightweight, comfortable school shoes. शान से चले चलो। মোৰ ইশায়ে ভয় কি না জানে আৰু তাইৰ হ্যাপি গ্ৰোথৰ মাজলৈ মই এক দিও নেসলে ল্যাক্টোগ্ৰো য'ত আছে প্ৰবায়োটিক L3 আৰু নিউট্ৰিয়েন্টছ যি কৰে ইমিউন সিস্টেমক সাপোৰ্ট নেসলে ল্যাক্টোগ্ৰো ফ্ৰম নেসলে বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো আপোনালোকে চাই আছে আমাৰ অনুষ্ঠান ভাগ্য দৰ্শন আমন্ত্ৰণ জনাই আনিছো তন্ত্ৰ সাধক দিব্যজ্যোতি শাস্ত্ৰীদেৱক আমি যদি আলোচনা কৰিছো যেটো আমি 20 মন্ত্ৰ আমি ইমান আলোচনা 20 মন্ত্ৰটো হল আপোনাৰ যেতিয়া পূজা কৰিব পূজা হৈ গল তেতিয়া আপোনাৰ সৰস্বতীৰ মিনিমাম 108 বাৰ জপ কৰিব লাগে 108 বাৰ যদি 108 বাৰ জপ কৰিব না পাৰে 28 বাৰ জপ কৰিব 28 বাৰ যদি জপ কৰিব নহলে তো 8 বাৰ আপোনাৰ জপ কৰিব মিনিমাম যেনে লৰা ছোৱালী পঢ়া-শুনা কৰি আছে 108 বাৰ কৰাৰ চেষ্টা কৰিব তো যদি কন্টিনিউ কৰিব নোৱাৰে তাহলে 2 তাৰিখ তো কৰিব লাগিব যেনে কালি পূজা আছে 3 তাৰিখ ৰাতিপুৱা কৰিব লাগিব মন্ত্ৰ হিৰিং শ্ৰিং হুম হিৰিং শ্ৰিং হুম এটো হল মা সৰস্বতী 20 মন্ত্ৰ প্ৰণাম কৰিব হিৰিং শ্ৰিং হুম এই মন্ত্ৰ 108 বাৰ জপ কৰিব জপ যদি কৰিব পাৰে সব লাহে লাহে কিন্তু আপোনাৰ স্মৃতি শক্তিটো বাঢ়িব এটো যদি কন্টিনিউ যদি কৰিব পাৰে এদিন দুদিন নহয় তো আপোনাৰ এই মন্ত্ৰটো এটা সৰু মন্ত্ৰ যদি আপোনাৰ ৰাতিপুৱা পঢ়াৰ টেবুলত বহাৰ আগত 5 মিনিট টাইম যদি দিব পাৰে পঢ়াৰ আগত যদি কৰে যদি দিব পাৰে তাহলে কিন্তু আপোনাৰ পজিটিভ এনার্জি পাব এই ক্ষেত্ৰত এই নহয় এই ক্ষেত্ৰত নহয় খালি আপোনাৰ লৰা ছোৱালী পঢ়া-শুনা নহয় যিনে আপোনাৰ বিজনেস কৰি আছে বা নাচ গান যিনে এই লাইনত আছে আৰু এটা কাম কৰিব পাৰে এই মন্ত্ৰটো যদি আপুনি এটা বগা কাপড়ত যদি লিখি বা গোল্ডেন ফ্রেম কৰি যদি আপোনাৰ যদি আপোনাৰ পঢ়াৰ টেবুলৰ ওপৰত ৰাখিব পাৰে যদি দেখাৰ লগত লগত যদি আপুনি যে মন্ত্ৰটো উচ্চাৰণ কৰিব পাৰে জপ কৰিব পাৰে বা পাঠ কৰিব পাৰে তেনেহলে কিন্তু আপুনি পজিটিভ ৰিজাল্ট পাব আৰু এটা মন্ত্ৰ মই কৈ আছো এটো হল সৰস্বতী 20 মন্ত্ৰ যেদিনা আপুনি পূজা কৰিব 2 তাৰিখ কালি আৰু মহা সরস্বতী এটা প্রণাম মন্ত্র হয় যেটা আমি প্রণাম করু আমার প্রত্যেকটা এটা মন্ত্র হয় আরাধনা করিম তেতি আরাধনা প্রথম আরাধনা সময়ত আপনার সরস্বতী এনেকা সরস্বতী মহাভাগে বিদ্যা কমল লোচনে বিশ্বরূপে বিশ্বলক্ষ্মী বিদাং দেহি নমস্তুতে এই মন্ত্রটি যদি আপনার যদি 108 বার নয় 3 বার জপ করিবা প্রণাম মন্ত্র সদায় 3 বার অথবা 9 বার জপ কৰিব লাগে 3 বার ন 3 বার মন্ত্র আরোটা আকৌ কৰিছে সরস্বতী মহাভাগে বিদ্যা কমল লোচনে বিশ্বরূপে বিশ্বলক্ষ্মী বিদ্যাং দেহি নমস্তুতে এই মন্ত্র যদি প্রণাম কৰিব পাৰে মা সরস্বতী তাহলে কিন্তু আপনার কিন্তু পজিটিভ যেটো আমার সরস্বতী পজিটিভ আপনার ফলটো ভালো যিখিনি কথা হয় এইবিলাক যদি আপনি মন্ত্র কন্টিনিউ কৰিব পাৰে এনে কেন খালি যে কালি সরস্বতী পূজা পৰীক্ষা হলে এ নহয় তো এটো যদি আপনার যোন স্টুডেন্ট আছে যদি সদায় যদি কৰিব পাৰে 2 মিনিট না লাগে 1 মিনিট লাগিব যেটো এদিন দুদিন আপনার অকমান
অসুবিধা কষ্ট হ'ব তেতিয়া আপোনাৰ যদি এটা কন্টিনিউ কৰিব আৰু যদি এইলে যদি কিবা যে পাহৰি যায় মোৰ যেটো ইউটিউব চেনেল আছে দিব্যজ্যোতি শাস্ত্ৰী বুলি তাতে কিনে এই মন্ত্ৰটো তাতে লিখা আছে মন্ত্ৰটো পুৰা ডিটেইলছ দিয়া আছে মানে সৰস্বতী কেনেকা পূজা কেনেকা টিপস কৰিব পাৰে লিখা আছে এইলে কৰা হল আৰু 3 তাৰিখ মানে যেতিয়া পৰহি পূজা সোমবাৰ দিন ৰাতিপুৱা কেন সোমবাৰ দিন এতিয়া মোৰ কুম্ভ মেলা চলি আছে মহাকুম্ভ মেলা চলি আছে 3 তাৰিখ হল আমাৰ পূৰ্ণ স্নান যেটো হৈ থাকে কেন আমাৰ স্নান কেটামান হল মানে দুটা হল মানে 29 তাৰিখ এটা হল 14 তাৰিখ এটা হল আৰু আছে 3 তাৰিখ 3 তাৰিখ হল আপোনাৰ বসন্ত পঞ্চমী যেটা আমাৰ সরস্বতী পঞ্চমী এই তিথিত যদি আপোনাৰ যদি ৰাতিপুৱা 6:53 মিনিট আগতে যদি আপোনাৰ যদি কোনো ষ্টুডেন্ট যদি গা ধুব পাৰে গা ধুই যদি আপোনাৰ যদি ৰাতিপুৱা 6:53 মিনিট আগতে কৰিব লাগে গা ধুই উঠি তাৰপৰ কেটা মান ফুল লৈ বা বেলপাত লৈ এই সরস্বতী মন্ত্রটি বা 20 মন্ত্র হোক বা প্রণব মন্ত্র জপ করে যদি আপনার কিতাবত রাখিব পারে তো আপনার কিন্তু পজিটিভ কিন্তু বাট আপনার পড়াশোনা কৰিব লাগে এনেকে নহয় মই মন্ত্র দিছো লিখি হ'ব পড়াশোনা কৰিব লাগবে এটা কিন্তু কইবা এটা কি হল আমার ফোকাসটো বাড়িব কিছুমান ক্ষেত্রে লড়া চলি অকম ইমব্যালেন্স হৈ যায় বা আপনার চঞ্চল হয় মানে আপনার ফোকাসটো কমে লিখিব না কিন্তু এটু বাড়িব কিন্তু তো এই প্রত্যেকটা মন্ত্র কিন্তু খুব পাওয়ারফুলি মন্ত্র আৰু এটা মই টিপস দিম এটো হল আপোনাৰ হলে যেতিয়া মানে কালি যে কৰিব এটা এনেকা এটা তামৰ এটা পাত এটা যিকোনো পাত্ৰ লব তামৰ পাত এখন লব যিকোনো লব হল আপোনাৰ 21 পিস আপোনাৰ তুলসী পাত লব 21 পিস এনেকা ফ্ৰেছ লব আৰু অলপ মৌ দি আপুনি এটো আপোনাৰ লকব লগাই আপোনাৰ সৰস্বতী দেৱীক আপোনাৰ সন্মুখত ৰাখি দিব ৰাখাৰ সময়ত আপুনি এটা মন্ত্ৰ জপ কৰিব 20 মন্ত্ৰ জপ কৰিব পাৰে বা প্ৰণৱ মন্ত্ৰ কৰিব পাৰে অথবা যে মন্ত্ৰ কৰিব ওম রিং সরস্বতী নম ওম রিং সরস্বতী নম এই মন্ত্রটি 108 বার জপ করি ধূপ চাকি দেখাই আপনার সরস্বতী নীলি সরস্বতীর মাছৰ রাখি দিব 3 তারিখের পৰা কালি সোমবাৰৰ পৰা এটা করে আপনি কন্টিনিউ যে রাতিপুৱা যেটা উঠিব আপনি এটা করে আপনার তুলসী পাত খাব লাগিব মানে এখন সিগি পেলাই খাব লাগিব যদি এনেকা যদি এটা করে আপনাকে আপনার কারণ আপনার মেট্রিক আহি গল বা হাই সেকেন্ডারি এক্সাম আহি গল তো এনেকা যদি কন্টিনিউ 21 দিন কৰিব পারে যদি 21 দিন হ্যাক হৈ গল আকৌ আপনারা কৰিব পারে এনেকা যদি করে তো পড়াশোনা ক্ষেত্রে ফোকাসটো হয়ে আছে চঞ্চল মাইন্ড এটা কিন্তু 100% বাড়িব কমিনা এটু কি বাড়িব কমিব না বাড়িব চঞ্চল করব আর আপনার এডুকেশনের ক্ষেত্রে ফোকাসটো বাড়িব এটা ফোন কল আছে আমি লৈ লও মাজতে হয় আপনি কোৰ পৰা কৈছে আপোনাৰ জন্মৰ সময় তাৰিখ মাহ বাৰ দিন জনাব স্যার মই মন্টু দাসে কৈছিলো কক আমাৰ তিনচুকীয়াৰ পৰা কৈছো কক স্যার সাইড দিওচোন মোৰ মানে পইচা পাতিটো খুব মানে নাথাকে হাতত অলপ মানে কেনে ধনীটো মানে অলপ হ'ব মন আছিল এতিয়া আচ্ছা মানে আপোনাৰ মোৰ ডেট অফ বাৰ্থটো মই কৈ দিছো মোৰ 1987 5 মাৰ্চ 5 মাৰ্চ 1987 হয় টাইমটো ক'ব টাইমটো বিশেষ কম নাপাওঁ কিন্তু ৰাতি হৈছিলে বুলি গম পাওঁ আৰু ৰাতিয়ে 11-12 মান বজাত হ'ব আৰু জন্মস্থান ক'ত তিনচুকীয়া হয় তিনচুকীয়া এইটো মাহত বাগানে আৰু আমাৰ আর এইটো মাহত মোৰ তিনচুকীয়া চেম্বাৰ নাই কিন্তু আমাৰ পূজাৰ কাৰণে বঙাইগাঁও মন্দিৰত পূজা আছে 26-28 কাৰণে এইটো মাহত তিনচুকীয়া চেম্বাৰ নাই তো মই আপোনাৰ ডেট অফ বাৰ্থ যেটো আছে হল আপোনাৰ ৰাশিটো হল আপোনাৰ বিক ৰাশি লগ্ন হল আপনার হল বৃশ্চিক লগ্ন মেন হল আপনার লগ্ন পঞ্চম স্থান বৃহস্পতি রাহু গুরু চণ্ডাল যোগ হয়ে আছে যেটো আপনি কলে আপনার সেভিংস নহয় টাকা পয়সার ক্ষেত্রে প্রবলেম হয়ে আছে লগ্ন 11 হাউস চাব 11 হাউস 11 নম্বর ঘরের পৰা আমি কৈ থাকো ফাইনান্সিয়াল সেভিংস অথবা আপনার আননেসেসারি যেটা আমার খরচবিলাক হয়ে থাকে এইটো হল 11 হাউস 11 হাউস যদি আপনার খরচ যদি কেতু বই থাকে অথবা নেগেটিভ প্ল্যানেট বই থাকে রাহু ডিরেক্ট আপনার তাতে মানে দৃষ্টি দিয়ে আছে রাহুর কাম হল আননেসেসারি খরচটো আপনার বাড়িব তো আপনার 18 মে 18 মে যেতিয়া আপনার কেতু চেঞ্জ হয়ে আছে কেন লাস্ট আপনার 1.5 ইয়ার 1.5 বছর আপনি একো কোনো লাইফত সাকসেসফুল বা টাকা পয়সা সেভিংস করা পারা নাই 18 মে যেতিয়া আপনার কেতু চেঞ্জ হব তারপর কিন্তু আপনি পজিটিভ রেজাল্ট পাব কিন্তু 3 মাহ 4 মাহ অলপ কষ্ট করক আপনার লাইফত সাকসেসফুল আছে আর সেভিংসটো হব কিন্তু ধন্যবাদ জনাইছো আপোনাক আৰু এখিনতে আমি পুনৰ দৰ্শকক জনাই থব বিচাৰিছো এই মাহ যেহেতু 28 দিনীয়া ফেব্ৰুৱাৰী মাহ এই মাহৰ 1 2 3 4 5 12 17 18 20 24 25 26 গুৱাহাটীৰ বশিষ্ঠ চাৰিআলি পিলিংকাটৰ দৰ শিৱ মন্দিৰৰ বিপৰীতে কিছু আগবাঢ়ি গলে তন্ত্ৰসাধক দিব্যজ্যোতি শাস্ত্ৰীদেৱৰ চেম্বাৰ আছে 6 তাৰিখে যোৰহাট হোটেল ইন্দ্ৰা বৰুৱা চাৰিআলিতে আছে
10 তাৰিখে ইয়াৰ আপোনাৰ চেম্বাৰটো কি আছিল যোৰহাটৰ হোটেল ইন্দ্ৰা বড়ুৱা চাৰিআলি হোটেল ইন্দ্ৰাতে আছে হয় 7 তাৰিখে অৰুণাচলৰ নাহৰ লগনত আছে ৰাজধানী পেট্ৰল পাম্পৰ বিপৰীতে থকা সৰস্বতী জুৱেলাৰ্ছত 8 তাৰিখে তেজপুৰ তাৰকনাথ জুৱেলাৰ্ছ NB ৰোড ৰাধেশ্যাম মিঠাই মন্দিৰৰ বিপৰীতে আছে আৰু লগতে 10 তাৰিখে তেখেত বঙাইগাঁৱলৈ যাব বঙাইগাঁৱত মাংগলিক মন্দিৰ আছে কালসৰ্প মন্দিৰ আছে আৰু লগতে 26 27 28 তাৰিখে বছৰেকীয়া পূজাভাগ আয়োজন কৰা হৈছে 64 দেৱদেৱীৰ মূৰ্তিও আছে 19 তাৰিখে নগাঁৱৰ শৈবৰগাঁও লীলা জুৱেলাৰ্ছ বিনাপানী নাট্য মন্দিৰৰ বিপৰীতে আছে 23 তাৰিখে চিলাপথাৰ প্ৰণিতা জুৱেলাৰ্ছ জুনাই লিংক ৰোড আছে 22 তাৰিখে ডিব্ৰুগড় অৰ্নামেণ্ট পেলেচ নিউ মাৰ্কেট সোণাৰুপট্টিত 22 তাৰিখৰ পিছত 23 তাৰিখে চিলাপথাৰলৈ যাব 24 তাৰিখে ধেমাজি মা জুৱেলাৰ্ছ সাৰ্কিট হাউছৰ বিপৰীতে আছে আৰু লগতে আমি যদি আলোচনাৰ মাজলৈ যাওঁ তো 28 যেটো আমি কৈছো মানে 3 তাৰিখ সোমবাৰ আপোনাৰ 6:53 লৈকে আপোনাৰ পঞ্চমী তিথি থাকিব তেতিয়া আমাৰ কুম্ভ মেলাত আপোনাৰ এইদিনা গা ধোৱা দিন আছে মানে পূৰ্ণ বসন্ত পঞ্চমী উপলক্ষে তো তার জন্য আপনার মানে হরস্কোপ পিতৃ দোষ হরস্কোপত আছে যেটা আমি দুর্গা পূজার আগতে আমি যেটা আমার তর্পণ কৰি থাকো আমরা কৰি থাকো যেটা কারোর পিতৃ দোষ আছে অথবা রবির লগত রাহু যুক্ত গ্রহণযোগ আছে প্রত্যেকটা ক্ষেত্রে খালি লড়া চলি নহয় ঘৰত যিমান মানুহ আছে ৰাতিপুৱা উঠি আপোনাৰ গা ধুব লাগিব ৰাতিপুৱা কিবা সময় আছে 6:53 আগতে যদি পূৰ্বপুৰুষ মানে আপোনাৰ যিমানে আমি যি কৰো পূৰ্বপুৰুষৰ যদি আশীৰ্বাদ যদি নাথাকে আমি কেতিয়া উন্নতি কৰিব নোৱাৰো তো পূৰ্বপুৰুষৰ ক্ষেত্ৰত যদি আপুনি পানী দিব পাৰে যেনে তৰ্পণ কৰা হয় আপুনি কুম্ভ মেলাত যাব নোৱাৰে তো আপোনাৰ ঘৰতে বহি আপুনি কৰিব পাৰে নগলেও কুম্ভ মেলা গৈ যে আপুনি তাতে যে গা ধুলে যে আমাৰ পুণ্য হবে এইটো কথা নহয় কিন্তু তাতে পুণ্য কেনেকা হয় যদি আপোনাৰ মনটো পবিত্ৰ হ'ব লাগে जो ताते गई যদি আপনার পবিত্র যদি মন না থাকে তাতে কুম্ভ মেলাত ত্রিবেণী সঙ্গম গই আপনি গা ধুই মনৰ পবিত্ৰতা থাকবে কিন্তু তাতে বহু চাই আছো এতিয়া মই গৈছিলো 14 যেতে 14 জানুৱাৰী যেতিয়া ফার্স্ট গা ধুলো মই একেবাৰে সময় কম যদি আপুনি হয় তো তেতিয়া কি কৰিব আপোনাৰ ৰাতিপুৱাতে আপোনাৰ তামৰ ঘট লব তাতে পানী লব অলপ গঙ্গা জল লব আৰু অলপ কলা তিল লব যদি গঙ্গা জল না থাকে গঙ্গা জল বা পানী ললে হয় আৰু কলা তিল দিব আৰু অলপ জব দিব আৰু এটা ৰঙা ফুল দিব ৰঙা ফুল দি আপোনাৰ পিতৃপুৰুষ উপলক্ষে আপোনাৰ এটাতে তৰ্পণ কৰিব যেনে আপোনাৰ ঘৰবিলাক শান্তি হয় আপোনাৰ লাইফত উন্নতি হয় আপোনাৰ সবফালে ডেভেলপমেন্ট হয় এলা যদি কৰিব পাৰে আপোনাৰ কিন্তু ভাল ফল পাব সৰস্বতী পূজাৰ পূৰ্বে অকমান কিবা এটা কৰি একেবাৰে 2 তাৰিখৰ পৰা কৰিব চামিলি তেল তো চামিলি তেল লব অলপ দাস্তিনি লব যেটা একলগত কৰি পানীৰ লগত যদি মিলা গা ধুব পাৰে তেনেহলে কিন্তু আপোনাৰ ৰাহু ভাল হলে আপোনাৰ চিত্ত শক্তি বাঢ়িব আপোনাক ধন্যবাদ জনাইছো বহুমূলীয়া সময় আমাক দিলে আৰু লগতে সৰস্বতী পূজা উপলক্ষে কেই ঘণ্টামান মাজত আছে সকলো শিক্ষাৰ্থীক আমি শুভ কামনা যাচিছো আৰু ভাগ্য দৰ্শন অনুষ্ঠানৰ পৰা মই মিৰুস্মিতা ভূঞা বিদায় লৈছো ধন্যবাদ